আমাৰ বিথপী গগৈ ডিগবৈৰ পৰা আহিছে অল আসাম ৰেংক 3 বিগ ক্লেপ ফৰ বিথপী গগৈ ইন হাৰ ফাৰ্স্ট এটেম্প্ট হি ইজ এবল টু ক্লিয়াৰ দিছ পাৰ্টিকুলাৰ এক্সামিনেশ্যন তেওঁৰ দীঘলীয়া যিটো তেওঁ মানে ব্যাখ্যা দিব বিচাৰিব আমাৰ ফালৰ পৰা সেইখিনি আমি শুনিম প্ৰথমতে আমি আপোনাক ফুলন গামুচাৰে মানে সেই আদৰণি জনাব বিচাৰিছো আপুনি এটো ৰাখিব দেই কংগ্ৰাচুলেশনস নমস্কাৰ মোৰ নাম বিথপী গগৈ আৰু এটো মোৰ ফাৰ্স্ট এটেম্প্ট আছিল মোৰ স্কুলিং কাৰ্মেল স্কুল ডিগবৈৰ পৰা আৰু কলেজ আৰডি জুনিয়ৰ কলেজ ডিগবৈ আৰু দেন মই গ্ৰেজুৱেচন কৰিলো আসাম ইঞ্জিনিয়াৰিং কলেজ কেমিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্ট আৰু তাৰ পাছত মোৰ জব লাগিছিল আৰু তেতিয়া মোৰ অলপ পাৰ্সোনাল ইস্যুজৰ বাবে মই জব মানে একসেপ্ট নকৰিলো মই অফাৰটো ডিক্লাইন কৰিলো আৰু তেতিয়াই এপিএসসি ৰ অলৰেডি এটা নোটিফিকেশন আহিছিল জাৰ্নিটো ক'ব গ'লে মোৰ 1 year 1.5 year বুলি কম কিন্তু যোনটো মেন্টাল প্ৰিপাৰেচন আছিল হেতু স্কুলৰ টাইমৰ পৰাই মই ষ্টাৰ্ট কৰি দিছিলো তো লাইক মই যেতিয়া স্কুলৰ লগতে মই এটো কথা ক'ব বিচাৰিম যে একাডেমি অফ সিভিল সাৰ্ভিসেছৰ যোনটো মোৰ এছ'চিয়েচন ইজ থ্ৰু মোক ইন্টাৰভিউজ আৰু যোনটো মই ফাৰ্স্ট মোৰ মানে মোক ইন্টাৰভিউ দিছিলো এটো ইয়াতে দিছিলো আৰু যোনটো ফিডবেক পাইছিলো ইট ওয়াজ ভেৰি মাচ বেনিফিচিয়েল ফৰ মি তিনটা মান মোক ইন্টাৰভিউজ দিছো মই কিন্তু ইয়াৰ যোনটো মানে ফাৰ্স্ট আছিল সো অলৰেডি বহুত মানে প্ৰেছাৰড ফিল কৰি আছিলো যে কি হ'ব কি নাই মোৰ মান আইডিয়া নাই ফাৰ্স্ট এটেম্প্ট অলপ ভয় লাগি আছিল আৰু যোনটো বোৰ্ড মানে পেনেল আছিল তেওঁলোকে যোনখিনি মোক ফিডবেক দিছিল মই গুটেখিনি মানে মনত ৰাখিছিলো নোট কৰি বিনে মই মোৰ লাষ্ট মই এনেকুৱা হৈ গৈছিল যে লাষ্টৰ মানে যোনটা মোৰ ফাইনেল ইন্টাৰভিউ আছিল মানে অলপ কনফিডেন্ট ফিল কৰিলো যে মই এচিএছ ত মানে একাডেমি অফ সিভিল সাৰ্ভিসেছৰ যোনটো ইন্টাৰভিউ বহুত হাৰ্ড আছিল আৰু কোৱেশ্চনছ বিলাক অলপ মানে কৈছিল আৰু মানে আই ওয়াজ লাইক স্ট্ৰেছড কিন্তু মই তেতিয়াও আই ওয়াজ লাইক কনফিডেন্ট কি নাই মানে মই পাৰিম মই ক'লো যে হেতু ইন্টাৰভিউ যদি মই পাৰিছো আৰু ভাল ফিডবেকে দিছে তলে মোৰ ফাইনেল ইন্টাৰভিউ ভালে যাব বুলি মোৰ এটা আশা আছিল মই মোৰ যোনটো ইতিয়া মই যোনটো কনভাৰসেচন কৰিছো ইমান তোমালোকক ফৰ্মেলি নকওঁ মানে ইনফৰ্মেললে মই ক'ব বিচাৰিছো আৰু স্ট্ৰেটেজি বিষয় মই ইমান বেছি ক'ব নিবিচাৰো বিকজ অলৰেডি বহুত সোৰ্সেছ আছে আৰু আমাৰ মাজত বহুত টপাৰ্স আছে তেওঁলোকে শেয়াৰ কৰিব বাট মই তোমালোকৰ লগত ইমোশনাল এস্পেক্টটো হে মেন্টাল যোনটো মানে এটা সাইড আছে হেতু মই শেয়াৰ কৰিম বিকজ মোক বহুতে হুদি আছে যে আৰু এনেকুৱাও বহুত এস্পাইৰেন্স আছে যোনে এবাৰ ক্লিয়াৰ কৰা নাই বাট তেওঁলোক অলপ ডিমোটিভেট ফিল কৰিছে আৰু উঠি অহা যোনখিনি এই বছৰ এপ্লাই কৰিব তেওঁলোকৰ কাৰণেও মই কিছুমান স্পেশাল পইণ্টছ কৈ যাম যে মোৰ জাৰ্নিটোত কি ষ্ট্ৰাগল পাইছিলো য'ত মানে আই ফেল্ট লাইক নহব চাগে মোৰ পৰা মোৰো তেনেকুৱা বহুত মানে ফেজ গৈছে যে য'ত মই ফিল কৰিছো যে দিস ইজ মানে যেতিয়া ষ্টাৰ্ট কৰিছিলো ঠিক আছে ফাৰ্স্ট ফিউ মান্থস আই ওয়াজ লাইক পুৰা পাম্পড আপ কি সব সাবজেক্টস কমপ্লিট কৰিম এটা কৈ লাহে লাহে অলপ মানে মোৰ ফিল হল যে পাম জানো লাইক ইমান বেছি হেয়াস ক্ৰাউড আছে প্লাস লাইক দ্য থিং কি গাইডেন্স মানে মই বহুত ইউটিউব আৰু গুগলৰ বহুত ৰিলাই কৰিছো বাট লাইক ইমান সোৰ্সেছ আছে ন আৰু তুমি চাবা বাহিৰত বহুত এটা হুলস্থুল হৈ থাকে গ্ৰুপছ বিলাকতো এটো পঢ়িব লাগে এটো পঢ়িব লাগে এটো পঢ়িব লাগে সো আই ৰিয়েলি গট মানে চাগে নহব চাগে মোৰ পৰা আচ্ছা মই মাক ফোন মানে মই তেতিয়া মাক কৈছিলো যে মই এক্সামটো দিও জানো মানে মোৰ প্ৰিপেয়াৰ্ড একো হোৱা নাই মই চাগে নোৱাৰিম তাৰপিছত জানুৱাৰী পৰা মই আকৌ ভাবিল যে নাই মই 7 days সব সাবজেক্টস কমপ্লিট কৰিম যেনেকে তেনেকে সো প্ৰিলিমছ তেনেকে হেয়া কৰিলো মেইনছতো মই আনসাৰ ৰাইটিং মানে ফাৰ্স্ট যেতিয়া ক্লিয়াৰ হৈছে তাৰ পাছতহে মই ষ্টাৰ্ট কৰিছো আৰু কি কৰিলো তেতিয়া মানে এভৰিডে মই ইউপিএসসি পাষ্ট ইয়াৰ্স কোৱেশ্চন বিলাক মানে টাইম সেট কৰি এনে নোট কৰি যাওঁ মই লিখি যাওঁ কিমান টাইম লাগিছে ফাৰ্স্ট টাইম তো মানে যেতিয়া কৰিছো মানে আনসাৰসে কমপ্লিট নাই হোৱা মানে মই এটা নোট কৰি যাওঁ যে টাইমাৰ লগাই বিনে তো তেনেকে মানে গ্ৰেজুৱেলি মানে ষ্টেজ ওয়াইজে মই এক্সামটো যেনেকে গৈ আছে মই তেনেকে ফ্লোতে গৈ আছো মানে তেনেকুৱা হৈছিল মোৰ লগত কিন্তু এটা কথা ঠিক মই গিভ আপ কৰা নাছিলো আই ওয়াজ লাইক কি যি হওক এটোৱে মোৰ ফাৰ্স্ট আৰু লাষ্ট এটেম্প হবই লাগিব যোনে যি কি নকক মানে মোৰ মই একেটা লুপত বাৰে বাৰে আৰু সোমাব বিচৰা নাই
মোৰ ফালৰ পৰা মই 100% ট্ৰাই কৰিম বাকি যি হ'ব ভগৱান যদি এবাৰ নহয় আৰু চাও কি হয় যে হেনেকে মই ভাবি লৈছিলো আৰু তোমালোকক কেতিয়াবা যদি এনেকুৱা ডিমোটিভেটেড ফিল কৰা গিভ আপ নকৰিবা তেতিয়া ভাবিবা যে এই পইণ্টটোৰ পৰাহে মানে ডিসাইড হ'ব যে তুমি আগত যাব বিচাৰিছা নে পাছত যাব বিচাৰিছা যে যোনটো কয় ন মানে এইটো কাৰণে মানে ইউ হেভ টু বি মেণ্টেলি প্ৰিপেয়াৰ্ড যে নো মেটাৰ হোৱাট মই কৰিহে এৰিম যোনে যি কি নকয় মই কৰিম মোক এটা চিটহে লাগে মোক গোটেইকেইটা 235 ভেকেঞ্চিজ হ'ব পাৰে কিন্তু তোমাক এটা চিট লাগে সো হেতু এটা চিটৰ কথাই ভাবিবা বাকি নয়েজটো যি আছে এভয়েড নেগেটিভ পিপল এভয়েড নেগেটিভ হেয়া যি মানে লাইক মইতো পুৰা ওচৰত যদি কোনোবা মানুহে কিছুমানে কয় ন যে নেবাৰ্স আহে তেতিয়া কয় মোৰ মা দেউতাকো সুধে যে আপোনাৰ ছোৱালী কি কৰি আছে তো মই মা দেউতাক কওঁ যে ষ্ট্ৰিক্টলি মানে যে নকবলৈ কাৰণে চিভিল সাৰ্ভিসেছৰ কাৰণে বিকজ সবৰ এডভাইচ থাকে বহুত দিবলৈ কাৰণে তো আই ইউজ টু সে কি বেংকৰ কাৰণে পঢ়ি আছো তো তেনেকুৱা তাৰপিছত যেতিয়া লাহে লাহে যেতিয়া প্ৰেলিমছ দিলো তেতিয়া ক'লে কুৱেশ্যনটো বহুত টাফ আহিছিল পাবা জানো তেনেকেও মুখত মানে ডাইৰেক্ট কৈ দিছিলে কিছুমানে মই কৈছো নাজানো কি হৈছে ভগৱানে জানে ঠিক ঠাক হৈছে আৰু ভগৱানে জানে বুলি এনেকে কওঁ আৰু কি কৰিছিলো মই এনি টাইম ইয়াৰপডছ লগাই থৈছিলো সো মানে কোনোবাই ওচৰত কৈ থাকিলেও মানে মই যাতে ডিষ্ট্ৰেক্ট নহওঁ কিতাপখনে চাই থাকো আৰু তেনেকুৱা আৰু বেছি মানে জোন আউট কৰি লৈছিলো নিজকে আৰু মানে বেছি যদি মোক হেয়া ষ্ট্ৰেছ ফিল কৰো তেতিয়া মই অলপ 5 মিনিটছ বা 10 মিনিটছ অলপ মেডিটেশ্যন কৰো নাইবা অলপ ডান্স বা গান কিবা এটা শুনি লওঁ তাৰপিছত আকৌ বেক টু ষ্টাডিজ আৰু মানে মই বিচাৰো যে তোমালোক এতিয়া যেনেকৈ ইয়াত বহি আছা নেক্সট টাইম তোমালোকে ইয়াতো আহিবা বুলি মোৰ বিশ্বাস সো মই বিশ্বাস যেনেকে তোমালোকক কৰিছো তুমিও মানে তোমালোকেও নিজৰ ওপৰত বিশ্বাসটো এৰি নিদিবা মানে আমিও নৰ্মেল মানুহে তোমালোকৰ নিচিনাই সব কথা আমিও নাজানো ময়ো শিকি আছো লাহে লাহে এতিয়া বহুতে পইণ্ট কৰিছে যে তুমি এজন চিভিল সাৰ্ভেন্ট সো এনেকুৱা কথা তুমি নকবা ইউ হেভ টু বি লাইক সব ওপেন তুমি ইমানো হ'ব নোৱাৰা বাট মই মানে ইমান এইকেইদিন এনেকুৱা কিছুমান কুৱেশ্যনছ পাই আছো যে পেনিক এনেকুৱা আহে ডিপ্ৰেশ্যন আহে সো মই ভাবিয়ে লৈছো যে আজি আহি মই এইকেইটা কুৱেশ্যনছে ফাৰ্ষ্ট কভাৰ আপ কৰিম আৰু বাকি তোমালোকৰ যি ছাৰ হেতি এডভাইচ দিয়ে ফলো কৰিবা একেদিনাই যোনটো পঢ়াই সেইটো পঢ়িবা আৰু ৰাতি হোৱাৰ আগত অলপ হলেও মানে ৰিকল কৰিব চাবা যে ছাৰেনো আজি ক্লাছত কি কৰিছিল কি কৈছিল সেইবিলাক অলপ যদি ডেইলি কামটো ডেইলি কৰি যোৱা ন পাছৰ ফালে ইমান মানে প্ৰব্লেম নহয় আৰু নোটছ বিলাক সদায় কনচাইজ কৈ থবা যাতে লাষ্ট মোমেন্টত তোমালোকে ৰাশত থাকিব নালাগে সেইকেইটা মই কম প্ৰেলিমছত মানে যেতিয়া ফাইনেল মানে ডে আহিব তেতিয়া লাগিব যে ইমান পঢ়িব আছে কেনেকে ৰিভাইজ কৰো এতিয়া যদি তেনেকুৱা সেইকাৰণে মই কৈছো নোটছ বিলাক একদম সৰু সৰু আৰু চিলেবাছৰ এটা ৱৰ্ড পাৰিলে মইতো চিলেবাছখন মুখস্থ কৰি লৈছিলো মানে যিমান পেজেছৰ আছিল যাতে মই কিবা যদি নিউজ পেপাৰো পঢ়িছিলো তাৰ ৰেলিভেন্ট যদি কিবা এটা কন্টেন্ট পাইছো থিংক আচ্ছা এই টপিকটোৰ লগত এইটো ৰিলেটেড তো মই মানে লেপটপত লিখি লৈছিলো যে আচ্ছা এইটো ইম্পৰ্টেন্ট হয় এইটো ডেটত এইটো আছিল এটা দুটা লাইন জাষ্ট এডাপ্ট কৰি গৈছিলো আৰু মই নিজকে মটিভেট কৰিবলৈ কাৰণে এনেকুৱা মানে মই চাগে লাইক কৈছোৱে যে মই লিখি লৈছিলো হোৱাইট বৰ্ডত যে বিথপী গগৈ ACS ৰেংক 7 বুলি লিখিছিলো আগতে মানে চকুৰ আগত আছিল আৰু মোৰ যোনবিলাক লেপটপৰ মানে মই ফল্ডাৰ্ছ বনাইছিলো তাতো মই লিখিছিলো APSC ক্ৰেক কৰিমে তেনেকে মানে মই নিজক নিজে মটিভেট কৰিছিলো বেলেগে কি কয় আই অনলি নো ওৱান থিং যে মই এখন পৃথিৱীত কাকো ইমপ্ৰেছ কৰিব অহা নাই আই হেভ ওৱান লাইফ সো আই হেভ টু মেক মানে ফুল ইউজ অফ ইট লাষ্টত যাতে মোৰ ৰিগ্ৰেট নহয় যে মই চাগে 100% মানে মই এফৰ্ট মোৰ ফালৰ পৰা নিদিলো সো বি থ্ৰু টু ইয়ৰ চেল্ফ বাকি লাহে লাহে সব হৈ যাব ইমান ষ্ট্ৰেছড আউট নহবা জাষ্ট এনজয় দ্য প্ৰচেছ সিমানে কৰি মানে মোৰ এইটো এণ্ড আপ কৰিছো